হয় গিলাধাৰী মুখ গাঁও পঞ্চায়তৰ যোৱাকালি সভাপতি শপত গ্ৰহণ কৰিলে। তো প্ৰথমতে মই কম অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ দিব লাগিব যে তেখেতৰ নেতৃত্বত এইবাৰ পঞ্চায়ত নিৰ্বাচন যেনেকৈ অনুষ্ঠিত কৰিলে সেইটো শলাগ ল'ব লগা কথা। এই কাৰণেই যে ৰাইজে বিচৰা ধৰণে প্ৰতিনিধি পাইছে আৰু হিয়া উজাৰি ভোট দি পেলাই জয়যুক্ত কৰাইছে। পঞ্চায়তত বিগত সময়খিনিত যি ধৰণৰ কাম হৈছে অহা দিনবিলাকত অলপ ব্যতিক্ৰম হ'ব লাগে। দুৰ্নীতিমুক্ত পঞ্চায়ত গঢ় দিব লাগে। পঞ্চায়তত প্ৰতিটো ৱাৰ্ডত ভাল কাম হ'ব লাগে, দুৰ্নীতি হ'ব নালাগে। ৰাইজে যি ধৰণে সপোন দেখিছে আমি তাক বাস্তৱায়িত কৰিবলৈ আমি চেষ্টা কৰিম, যাতে অহা দিনবিলাকত ৰাইজৰ বিপক্ষে গৈ পঞ্চায়ত প্ৰতিনিধিখিনিয়ে কোনো ধৰণৰ ডিচিশ্যন ল'ব লগা নহয়। এটা পজিটিভ ৰাইজৰ লগত লৈ প্ৰতিটো সময়তে আলোচনা বিলোচনাৰ মাধ্যমেৰে প্ৰতিটো সময়ত সিদ্ধান্ত গ্ৰহণ কৰি পঞ্চায়তৰ ডেভেলপমেণ্টৰ খাতিৰত অহা দিনবিলাকত আমি সিদ্ধান্ত গ্ৰহণ কৰিম আৰু যাতে সেই পঞ্চায়তৰ ডেভেলপমেণ্টৰ উন্নয়নৰ যিটো ধাৰা সেই ধাৰাই যাতে গভৰ্ণমেণ্টটোক অনাগত দিনত আগুৱাই লৈ যায় সেইটো আমাৰ দায়িত্ব হ'ব। যিহেতু এইবাৰ দেখিছেই চব নিৰ্দলীয় প্ৰাৰ্থী আছিলে, গতিকে নিৰ্দলীয় প্ৰাৰ্থী ৰাইজে সঠিক প্ৰতিনিধিক বিবেচিত কৰি নিৰ্বাচনত জয়ী কৰাইছে। গতিকে আশা ৰাখিছোঁ সকলো ৰাইজৰ দিহা পৰামৰ্শ আমি লগত লৈ অহা দিনবিলাকত এটা দুৰ্নীতিমুক্ত পঞ্চায়ত গঢ় দিম বুলি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমাৰ ৱাৰ্ড আৰু ভোটাৰ সংখ্যা আপোনাৰ ৱাৰ্ডটো হ'ল 10টা। আপোনালোকে জানেই এটা পঞ্চায়তত 10টা ৱাৰ্ড জানেই। তো সেই হিচাপত আমাৰ যিহেতু ডিলিমিটেশ্যন হৈছে, য'ত যেনেকৈ দিব লাগে তেনেকৈ দি পেলাই আমাৰ ৱাৰ্ডখিনি হেৰি কৰা হৈছে। হয়তোবা ক'ৰবাত এটা আমাৰ যিটো বক্ৰাপাট্টা তাত আপোনাৰ প্ৰায় 1700 চামথিং হৈছে। সেইটো দুৰ্ভাগ্যবশতঃ তাত কেনেকৈ গৈছে তাত আমি নাছিলোঁ। হয়তোবা ৱাৰ্ড বনোৱাৰ ক্ষেত্ৰত অলপ তাত হয়তোবা খেলিমেলি এটা যদি হৈছে, সেইটো যিখিনি মানুহৰ নেতৃত্বত ৱাৰ্ডখিনি গঠন কৰা হৈছে সেইখিনি মানুহেই গম পাব। সেই বিষয়ে আমি অৱগত নহয়, গতিকে সেইটোৰ এনচাৰ মোৰ হাতত নাই। গতিকে যিখিনি মানুহৰ নেতৃত্বত পঞ্চায়তটো বনোৱা হৈছে সেইখিনিয়েই আপুনি যদি বিচাৰে সেইখিনি মানুহকে গৈ প্ৰশ্নটো কৰিব পাৰে। এইটোৰ এনচাৰ মোৰ হাতত নাই। তো আশা কৰিছোঁ অনাগত দিনত ভোটৰ সংখ্যাটো 8,500 চামথিং। যেহেতু এইটো পঞ্চায়তৰ কাৰ্যালয় নাই, কাৰ্যালয়টো ক'ত হ'ব বা আপোনালোকৰ কাৰ্যালয় পৰিকল্পনা কি বা কাৰ্যালয়ৰ বাবে কিবা চৰকাৰে ধন আবণ্টন বা মাটি আবণ্টন দিছে নেকি বা চাইছে নেকি আপোনালোকে? হয়, যিটো কাৰ্যালয় বুলি ক'লে যিটো আমাৰ 1 নং চতিয়া গাঁও পঞ্চায়ত আছিলে ইমান দিনটো সেইটো আমাৰেই আছিলে। এতিয়া ডিমিলিটেশ্যন হোৱাৰ পিছত এই বস্তুটো আমি শুনামতে দেই এই ৱাৰ্ডটো 26ৰ বিধানসভা ইলেকশ্যনত এইটো নজৰত সোমাই আছে। গতিকে আজি নহয় কালি হ'লেও এই পঞ্চায়তটো আমি এৰি দিব লাগিব। গতিকে আমাৰ যেতিয়া ডিমিলিটেশ্যন হৈ নতুন পঞ্চায়ত হৈছিলে সেইমতে অসম চৰকাৰে টকাও আবণ্টন দিছে নতুন পঞ্চায়ত গৃহ নিৰ্মাণৰ কাৰণে আমি গম পাইছোঁ ইতিমধ্যে বিশেষ সূত্ৰে। তো ৰাইজৰ লগত আমি এই বিষয়ে থুলমূলকৈ কনফাৰ্ম নহয় থুলমূলকৈ আমি আলোচনা কৰিছোঁ যে পঞ্চায়তটো আমি পঞ্চায়ত কাৰ্যালয়টো আমি এই পঞ্চায়তৰ অন্তৰ্গত মাজমজিয়াত য'ত দিলে ৰাইজৰ অসুবিধা নহয়, যাতে এক ছাইডত নপৰে, আমি সেই সিদ্ধান্ত ল'ম বুলি আমি ভাবিছোঁ। গতিকে এই বিষয়ত আমি বিতং আলোচনা এতিয়ালৈকে ৰাইজৰ লগত কৰা নাই। গতিকে আমি কৰিলে আপুনি নিশ্চয় গম পাব। অহা দিনবিলাকত আপোনালোকে গম পাবই। গতিকে এই বিষয়ে এতিয়ালৈকে কোনো ধৰণৰ
হেৰি কনফাৰ্ম নহয় আৰু মিডিল পইণ্টত ৰাইজৰ সুবিধা হয় মিডিল পইণ্টত ৰাইজৰ সেইটোৱে আহ্বান যে পঞ্চায়তটো মিডিল পইণ্টত হ'ব লাগে কাৰোৰে যাতে অসুবিধা নহয় সেই হিচাপত পঞ্চায়তটো হ'ব লাগে